থাকিবই যোনে যোনে জইন কৰিছে তেওঁলোকৰ কাৰণেও বাৰু আজি কিছু ৰেমেডি হিচাপত থাকিব ঠিক আছে তো ষ্টাৰ্ট কৰো ওকে কাৰ কাৰ ঘৰত পেণ্ডুলাম থকা ঘড়ী আছে কাৰোবাৰ আছে পেণ্ডুলাম থকা ঘড়ী এবাৰ দেখুৱাই দিছো নাই স্যাৰ আমাৰো নাই স্যাৰ এনেকুৱা দেখিছে দেখিছো স্যাৰ Second. পেণ্ডুলাম থকা ঘড়ী চাগে দেখিছে তেনেকুৱা ঠিক আছে আগতে বহুত বেছি আছিলে আগৰ আমাৰ ঘৰত আছিলে আগতে আছিলে আজিকালি বস্তুবোৰ অকনমান কমি আহিছে এনেকুৱা পেণ্ডুলাম থকা ঘড়ী ইমান দেখা পোৱা নাযায় তো যেতিয়া আছিলে আপোনালোকৰ তাতে পেণ্ডুলামৰ ঘড়ী সেইখিনি সময়ত হেল্থৰ ইছ্যুজ কেনেকুৱা আছিলে ঘৰত ভাল আছিলে কিন্তু কোৱা হয় যদি বেছি সময় পেণ্ডুলাম ঘড়ী ইউজ কৰা যায় সেইখন ঘৰত হেল্থৰ ইছ্যুজ বহুত বেছি আহে ঠিক আছে মানে স্যাৰ পেণ্ডুলাম আমাৰ আছিলে স্যাৰ হয় তাৰপিছত মই মানে বেটাৰী নে কিবাটো চেঞ্জ হওঁতে মই দোকানত দিলো কিন্তু মই আনিবই পাহৰি গলো বহুত দিন হৈ গল তেনেকুৱা হৈ গল তাৰপিছত আৰু মনত পৰে কিন্তু যেতিয়া মনত পৰে আকৌ আনিব পাহৰি যাওঁ দোকানখন পাৰ হৈ অহাৰ পিছতে মনত পৰে ঘড়ীটো আনিব পাহৰি গলো এনেকুৱা হৈ থাকিলে মানে বহুত দিন তাৰপিছত এনেকুৱা এতিয়াও আনা নাই মই ঘড়ীটো তেনেকুৱাই থাকিলে কিন্তু মেবি এইটো লাষ্ট এটা ইউনিভাৰ্ছে বিচাৰি চাগে ব্লেছিং হিচাপত হ'ব পাৰে কাৰণ কি হয় পেণ্ডুলাম ঘড়ী বেছিভাগ যদি থাকে হেল্থৰ ইছ্যুজ আহিবই তাৰ মানে কি হ'ল তাৰপিছত মাৰ বহুত অলপমান লিভাৰৰ প্ৰব্লেম হ'ল মানে কি ফেটি লিভাৰ হৈছিলে গ্ৰেড 2 আছিলে এতিয়া বাৰু মা ঠিকে আছে মানে তেনেকুৱা হয় তো সেই ঘড়ীটো মানে তেনেকে থৈ আহিলো আৰু লৈয়ে অহা নাই মানে ভাল কৰিব আৰু দিলো লৈও পইচাও নাহিব দিয়া নাই তেনেকেই ঘড়ীটো লৈও থাকিলে নাহিব ঠিক আছে স্যাৰ তেনেকুৱা এতিয়া বাৰু নতুন কৰি সেইটো জেগাত নতুন কৰি দিয়া হ'ল আৰু তেনেকুৱা তো মই ৰাহুল এঘৰ নেক্সট মানুহ পাইছো স্যাৰ মানে তেওঁলোকৰ কেনেকুৱা মানে হৈছে দেউতাকৰ দিনৰ পৰা আছিলে মানে বহুত পুৰণা কিন্তু বেটেৰী চেটেৰী বেয়া মেচিনো বেয়া হ'ল হ'বলা কিন্তু এনে সজাই থৈ দিছে মই এদিন গৈ দেখি পেলাই মই কলো এইটো আঁতৰাই পেলাই দিয়ক নাই দেউতাৰ দিনৰে ঘড়ী বেয়া লাগে পেলাবলে এনেকে মানে কি ৰাখি হ'ব থৈ দিছে যদি কিন্তু আছে হেল্থৰ বন্ধ কৰি প্ৰব্লেম বহুত থাকিলে কি আছে হয় বন্ধ হয় কৰি থাকিলে কি প্ৰব্লেম হয় আহিবই বহুত বন্ধ ঘড়ী যদি থাকে প্ৰব্লেমটো ঘৰ বহুত এখনত আহিব যিয়ে নহওক অকল ৱাল ক্লকে নহয় যদি মানে ৱাটচো হয় হাতত পিন্ধা তেতিয়াও কিন্তু বহুত হয় অবষ্টিকলছ আহে গ্ৰোথ নহয় আৰু যিটো আপুনি ক'লে হেল্থৰ ইছ্যুজ তেওঁলোকৰ কামো নহব আৰু পেণ্ডুলাম ঘড়ীটো যেতিয়ালৈকে আছে হয় হেল্থৰ ইছ্যুজ থাকিবই ঠিক আছে আছে ছাৰ অকে তেনেকৈ বহুত আছে তেওঁলোকৰ কথা আৰু তেওঁলোকে কি কৰে আৰু ডিজিটেল ঘড়ী যিসকলে ডিজিটেল বা অনলাইন কাম কৰি আছে যেনেকুৱা নহওক আজিকালি ধৰক বহুতে অনলাইন কেক চেল কৰে অনলাইন কাপোৰো চেল কৰি আছে যোনে অনলাইন কাম কৰি আছে তেওঁলোকে এনেকুৱা ডিজিটেল ঘড়ী যিটো ৰুমৰ পৰা কাম কৰে বা যাৰ অনলাইন যদি কিবা বিজনেছ বেলেগ ৰুমো আছে সেই ৰুমত তেওঁলোকে এনেকুৱা ডিজিটেল ঘড়ী লগাব পাৰে বহুত ভাল ৰিজাল্ট দিয়ে বহুত ভাল গ্ৰোথ হয় ঠিক আছে আচ্ছা ঘড়ী কথা কৈ আছো ঘড়ী লেফ্ট হেণ্ড ৰাইট হেণ্ডৰ লগতো কথা আছে তো লেফ্ট হেণ্ডত পিন্ধা কোন কোন আছে ৰাইট হেণ্ডত পিন্ধা কোন কোন আছে লেফ্টতে পিন্ধিছিলো আৰু ময়ো কিন্তু লেফ্টত এতিয়াৰ পৰা ৰাইটত পিন্ধি আছো এতিয়াৰ পৰা ৰাইটত মই পিন্ধিছে আৰু ৰাইটত কোনোবা আছে পিন্ধো যোনে ৰাইটত পিন্ধে মই পিন্ধো আপুনি পিন্ধে চ' আপোনাৰ মানে ফ্ৰেণ্ড মাজে চাৰ্কলৰ পিন্ধিছিলো ভিতৰত আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ ভিতৰত মানে মেক্সিমাম আপোনাৰ জেন্টছ ফ্ৰেণ্ড চাৰ্কল বেছি আছে নে ফিমেল হিচাপত আছে বা কাম কৰা এনভাইৰনমেন্টত আপোনাৰ মেল হিচাপত বেছি পাই আছে নে ফিমেল বেছি পায় স্যাৰ মইতো মানে লেফ্টত পিন্ধা হিচাপত মোৰ মেল মই ফ্ৰেণ্ড ৰাইটৰ কথা বহুত কৈছো অ আছে কণ্ডিশ্যন বহুত আছে বাট মই এতিয়া যেনেকুৱা স্পিতা বা তেখেতে ৰাইটত পিন্ধা বুলি ক'লে তো আপোনাৰ ফ্ৰেণ্ড চাৰ্কলছৰ মাজত মানে জেন্টছ কিমান আছে আৰু ফিমেল কিমান তেনেকুৱা বা বণ্ডিংটো ষ্ট্ৰং বা কমফৰ্টেবল বা যাক বহুত বেছি কথা ধৰক শ্বেয়াৰ কৰে ফিমেল নে মেল ক'ব পাৰে মেল বেছি আছে আপোনাৰ ভইচ অহা নাই মেল হয় মেল বেছি আছে পংকজ দাও পিন্ধি আছে তো পংকজ দাও ক'ব পাৰে মানে আপুনিওতো ৰাইটত যেতিয়া পিন্ধা ষ্টাৰ্ট কৰিছে চ' বণ্ডিংবোৰ কোনফালে বহুত বেছি আছে হয় হয়
মেইলৰ লগত এতিয়াতো জেন্টছ মেইলৰ ফালে বেছি হৈছে হয় বেছি আগত থাকে। একচুৱেলি মোৰ হয় মানে ঘূৰিছিলো বহুত কিন্তু ৰাইটতো কেতিয়াও পিন্ধিব বাৰু নিউ মাৰ্জি কৰাৰ আগত তেতিয়া ফিমেল মানে ফ্ৰেণ্ডে বেছি আছিলে কলেজ লাইফতে হলেও তো যেতিয়া আমি লেফ্টৰ পিনে পিন্ধো কি হয় আমাৰ ফিমেল এনাৰ্জিটো একচুৱেলি এক্টিভেট হৈ যায় ঠিক আছে আৰু যেতিয়া আমি ৰাইটত পিন্ধা ষ্টাৰ্ট কৰো মেইল এনাৰ্জিটো এক্টিভেট হৈ যায় বা এইটোও ক'ব পাৰে যাৰ লেফ্টৰ ফালে বহুত বেছি পিন্ধে তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কল বা তেওঁলোক বেছি কমফৰ্টেবল ফিমেল ফ্ৰেণ্ডছৰ লগত থাকে যোনে ৰাইট হেণ্ডত পিন্ধা বহুত বেছি পিন্ধে তেওঁলোকৰ জেন্টছ বা মেইলৰ লগত বণ্ডিংটো বেছি হয় বা মেইল এনাৰ্জিটো বেছি থাকে ঠিক আছে কেতিয়াবা যদি কাৰোবাৰ ফিমেলৰ লগত ৰিলেশ্যনশ্বিপ বেয়া হৈ যায় এতিয়া ধৰক মাৰ লগত ৰিলেশ্যন বেয়া বা কাৰোবাৰ ভণ্টিৰ লগত পেহীৰ লগত বাইদেউৰ লগত ৰিলেশ্যন বেয়া তো তেওঁলোকে যদি ৰাইটত পিন্ধি আছে লেফ্টৰ পিনে যদি পিন্ধা ষ্টাৰ্ট কৰে তেতিয়াহ'লে সেই বণ্ডিংটো ঠিক হৈ যায় এতিয়া যোনে অলৰেডি লেফ্টত পিন্ধি আছে বা তথাপিও ফিমেলৰ লগত বণ্ডিং বেয়া তেওঁলোকৰ বাৰু বেলেগ কণ্ডিশ্যন থাকে ঠিক তেনেকৈ কাৰোবাৰ ছাপ'জ লেফ্টত পিন্ধি আছে জেন্টছৰ লগত কাৰোবাৰ ৰিলেশ্যন বেয়া দেউতাৰ লগত হ'ব পাৰে খুৰাৰ লগত হ'ব পাৰে ভাইটিৰ লগত হ'ব পাৰে দাদাৰ লগত হ'ব পাৰে তেওঁলোকে লেফ্টৰ পৰাই যদি ৰাইটত পিন্ধা ষ্টাৰ্ট কৰে তেওঁলোকৰ সেই মেইলৰ লগত বণ্ডিংটো ষ্ট্ৰং হ'ব ধৰে ঠিক আছে আৰু চাওক কাৰোবাৰ আছে যোনে ব্লু কালাৰৰ ঘড়ী পিন্ধে হয়তো ডাইলটো ব্লু কালাৰ হ'ব পাৰে নাইবা ঘড়ীৰ ফিটাডাল ব্লু কালাৰ হ'ব পাৰে আছে কোনোবা ইয়াতে গ্ৰুপত আৰু মোৰে হয় শুনাৰে তো ব্লু কালাৰ ঘড়ী পিন্ধিলে কি হয় তেওঁলোকে লাইফটো মানে কনচিডাৰ কৰে মানে লাইফটো বহুত বেছি ইম্পৰ্টেণ্ট দিয়ে ঠিক আছে তেওঁলোকে মানে অকণমান নিজকে অকণমান ওপৰত ৰাখে বাট সেই বুলি প্ৰাউডি নহয় বা এৰগেণ্ট নহয় ঠিক আছে বহুত বেছি ভিৰৰ লগত থাকি সময় নষ্ট কৰি ভাল নাপায় অ'কে কাইণ্ড হয় জেণ্টেল হয় আৰু কোনোবাই তেওঁলোকক যদি এপ্ৰ'চো কৰে তেওঁলোকে বহুত কাইণ্ডলি বহুত জেণ্টলি তেওঁলোকক হেল্প কৰে মিলিছে যোনে ব্লু কালাৰ পিন্ধে হয় ছাৰ মই পিন্ধো যিটো নেচাৰ মই ক'লো ব্লু কালাৰ সেইটো নেচাৰটো মিলিছে হয় মিলিছে বেছি গেডাৰিং পচন্দ নকৰে তো একচুৱেলি এইবোৰ হয় কিয় মানে এনেকুৱা নহয় যে ঘড়ীটো পিন্ধাৰ কাৰণে আপোনাৰ তেনেকুৱা নেচাৰ হৈছে তেনেকুৱা নহয় ঠিক আছে নেচাৰটো কি হয় আমাৰ ছাবকনচিয়াছ মাইণ্ড যেনেকুৱা তেনেকুৱা ধৰণৰ বস্তুৱে আমি সদায় চিলেক্ট কৰোঁ আমি যেনেকুৱা মানুহ হয় আমাৰ নেচাৰ যেনেকুৱা সেইটো হিচাপত আমি ঘড়ী চিলেক্ট কৰোঁ ঘড়ীবোৰ পচন্দ কৰোঁ ঠিক আছে লেফ্টৰ হিচাপত মই আৰু অলপ কৈ দিছোঁ যেতিয়া আমি লেফ্ট ছাইডত পিন্ধো লেফ্ট ছাইডৰ মানুহবোৰ অকণমান ক্ৰিয়েটিভো বহুত বেছি হয় আৰু ৰাইট ছাইডত পিন্ধাবোৰ তেওঁলোকে অকণমান প্ৰেক্টিকেল বা তেওঁলোকে অকণমান টেকনিকেল হয় ঠিক আছে যেতিয়া আমি ৰাইট ছাইডত পিন্ধো তেতিয়াহ'লে মেস্কুলিন এনাৰ্জি বা যিটো মেইল এনাৰ্জি কওঁ সেয়া আমি এট্ৰাক্ট বেছি কৰোঁ সেয়া মেইলে হওক বা জেন্টছে হওক বা ফিমেলে হওক যোনে ৰাইট হেণ্ডত পিন্ধিব তেওঁলোকে মেস্কুলিন মেইল এনাৰ্জি বহুত বেছি এট্ৰাক্ট কৰে লাইফত আৰু ঠিক তেনেকৈ লেফ্টত যেতিয়া পিন্ধা যায় তেতিয়াহ'লে ফিমেইল এনাৰ্জিটো এক্টিভেট হয় আৰু ফিমেইল এনাৰ্জি এক্টিভেট কৰে ঠিক আছে অ'কে স্মাৰ্ট ৱাটচ কোনে কোনে পিন্ধে এনেকুৱা মই দেখুৱাই দিছোঁ আৰু লিখাও আছে তাতে পইণ্টছবোৰ এনেকুৱা মানে স্কুৱেৰ বাট ছাইডত অকণমান কাৰ্ভ আছে কোনোবা এনেকুৱা পিন্ধা স্মাৰ্ট ৱাটচ আজিকালি বহুতেই পিন্ধে বাট স্মাৰ্ট ৱাটচৰো বহুত বেলেগ বেলেগ ধৰণৰ শ্বেপ আহে যদি এনেকুৱা ধৰণৰ শ্বেপ থাকে তেতিয়া কি হয় তেনেকুৱা মানুহ বহুত বেছি ফ'কাছড হয় তেওঁলোকে যি কামে কৰিব বহুত কমিটেড হ'ব হাৰ্ড ৱৰ্কিং বহুত কষ্ট বহুত কৰে আৰু মানে বেলেগে যাতে বুজি পায় তেওঁ সেই বস্তু এফৰ্টটো বহুত বেছি দিয়ে বহুত চফ্টলি কথা পাতে তেওঁলোকে কিন্তু যেতিয়া কথা পাতিব মানে মেইনলি টু দা পইণ্ট কথা পাতিব টু দা ভেলিউ দি পিনেহে কথা পাতে তেওঁলোকে আছে কোনোবা এনেকুৱা পিন্ধা মোৰ আছে মিলিছে মিলিছে ছাৰ অ'কে আচ্ছা ঠিক আছে আৰু কোনোবা এনেকুৱা আছে যোনে ফাৰ্ষ্ট কপি পিন্ধে ফাৰ্ষ্ট কপি মানে কোনটো কোৱা হয় ধৰক যিবোৰ ব্ৰেণ্ডেড ঘড়ী থাকে সেইবোৰৰে ডুপ্লিকেট কিছুমান পায় সেইটোক ফাৰ্ষ্ট কপি বুলি কয় কোনোবা আছে যোনে ফাৰ্ষ্ট কপি পিন্ধে যেনেকুৱা ধৰক ৰোলেক্সৰ ঘড়ীবোৰ বহুত দাম লাখৰ ওপৰত যায় বাট ৰোলেক্সৰ ফাৰ্ষ্ট কপিও পোৱা যায় যিবোৰ ধৰক 1000 2000 3000ৰ মাজত থাকে বা যিটো ব্ৰেণ্ডেড ধৰক আমাৰ কাপোৰো যেনেকুৱা থাকে মই আপোনাৰ টাইমেক্স
টাইমেক্সটো আছে নহয় মানে ফাৰ্ষ্ট কপি হিচাপত টাইমেক্সটো আছে হয়তো হেৰি হ'ব পাৰে অৰিজিনেল থাকিব পাৰে মই যিটো মানে কৈছো যে কিছুমানে ডুপ্লিকেট ঘড়ী পিন্ধি ভাল পায় নাই মোৰ অৰিজিনেলটোৱে আছে টাইমেক্সৰ ডুপ্লিকেটৰ ঘড়ীৰ কথা সুধিছো যোনে মানে পিন্ধে কষ্টলি ঘড়ীৰ আছে মই ডুপ্লিকেট পিন্ধিব আছে আপোনাৰ ওকে হয় হয় মই পিন্ধো কেতিয়াবা তো যদি কি হয় তেওঁলোকৰ লাইফত অকণমান ডিফিকাল্টিজ বহুত আহে যদিও তেওঁলোকৰ ছ'চিয়েল কানেকশ্যন খুব ভাল বা তেওঁলোকৰ প্ৰফেচনেল লাইফটো হয়তো বহুত বেছি ভাল তথাপিও তেওঁলোকৰ অকণমান লাইফটোত প্ৰফেচনেলি হওক বা ছ'চিয়েলি অকণমান প্ৰব্লেম ফেচ কৰে তেওঁলোকে অকলে থকাটো পচন্দ নকৰে বা গ্ৰুপ যদি এটা গ্ৰুপ আছে গ্ৰুপটোৱে যদি তেওঁলোকক যদি এভইড কৰে সেই বস্তুটো তেখেতে ভাল নাপায় মানে সৰু বা আনকমফৰ্টেবল ফিল কৰিব অকণমান টান পায় বা কোনোবাই যদি ইম্পৰ্টেণ্ট ফিল নকৰে তেওঁলোকে মানে অকণমান মন বেয়া কৰি দিয়ে হয়নে তেনেকুৱা যোনে কৈছিলে পিন্ধে বুলি ক'লে হয় হৈ যায় চ' তেনেকুৱা হয় ফাৰ্ষ্ট কপি চ' যিমান পাৰে ফাৰ্ষ্ট কপিবোৰ এভইড কৰিব ফাৰ্ষ্ট কপি কেতিয়াও পিন্ধিব নালাগে ঠিক আছে আৰু এটা টেকনিক কৈছো আৰু এটা ঘড়ীৰটো এনেও বহুত ডিটেইলছ আছে ঘড়ীৰ বেল্ট কেনেকুৱা ঘড়ীৰ ডাইল কেনেকুৱা থাকে ঘড়ীৰ ভিতৰত নাম্বাৰছবোৰো লিখা থাকে ন ক'ৰবাত অকল ডট দিয়া থাকে ক'ৰবাত আস্তানা থাকে ক'ৰবাত অকল নাম্বাৰ এটাই থাকিব যে 12 লিখা আছে 9 3 বা 6 লিখা আছে বাকী একোৱে নাই চববোৰৰ মিনিং আছে দিছো বাৰু যদি ঘড়ীত ডেট থাকে তেতিয়া বহুত ঘড়ীতে থাকে ডেট মোৰ ঘৰত কাৰ কাৰ ঘড়ী আৰু আছে কোনোবা যোনে ডেট আছে তো যাৰ ডেট শ্ব' কৰে ঘড়ীত তেওঁলোকৰ কেনেকুৱা নেচাৰ থাকে তেওঁলোকে মানে চব বস্তু অৰ্গেনাইজ কৰি ভাল পায় চব বস্তু সময়ত কৰিব বিচাৰে কমিটেড থাকে কামত মানে তেওঁলোকৰ হয়তো 1 মাহ 2 মাহৰ প্লেন বহুত আগতীয়াকে থাকে তেনেকুৱা মোৰ ঘড়ীটো আছে ডেট শ্ব' কৰে কাৰণ মোৰ এতিয়া নেক্সট 2-3 মাহত কি কোৰ্চেছ আহিব সেইবোৰ গোটেই অৰ্গেনাইজ কৰা আছে কমপ্লিটলি প্লেন কৰা থাকে চ' যাৰ ডেট থাকে ঘড়ীত এতিয়া ডেটৰো বহুত মিনিং থাকে মানে ধৰক কাৰোবাৰ য'ত 6 লিখা থাকে তাত ডেট থাকিলে বেলেগ হয় য'ত 3 থাকে তাত ডেট থাকিলে বেলেগ হয় অকল চেণ্টাৰত থাকিলে বেলেগ হয় বাট অভাৰঅল যদি ডেট থাকে মুঠতে তেওঁলোক বহুত বেছি অৰ্গেনাইজ হয় বহুত বেছি তেওঁলোকে প্লেন কৰে বস্তুবোৰ ঠিক আছে চ' ফাৰ্ষ্ট তাৰমানে আমাৰ সেইদিনাখন ইভেণ্টত ফাৰ্ষ্ট আমাৰ ডিছকাশ্যন হ'ব ৱাটছৰ ওপৰত তাত আমি ঘড়ীৰ কথা বহুত পাতিম অ'কে তাৰপিছত নেক্সট যিটো আমি টপিক ডিছকাছ কৰিম তাতে স্পাইচ মেজিক মছলাৰ ওপৰত চ' চবৰে ঘৰতে মছলা থাকে আৰু মছলা ৰিলেটেড ৰেমেডি বহুত দিছোঁ আগতে গ্ৰুপত যেনেকুৱা ডালচেনিৰ গুড়িৰ ৰেমেডি প্ৰায় গ্ৰুপত পায়ে থাকে তো স্পাইচ মেজিকত আমাৰ হালধিৰো কিবা কাম থাকে ঠিক আছে চ' যদি কেতিয়াবা ৱাইফৰ হাজবেণ্ডৰ লগত মানে প্ৰব্লেম থাকে ইছ্যু হৈ থাকে এটাটো কাম কৰিব পাৰে তেওঁলোকে থাৰ্ছডে য়েলো কালাৰৰ কাপোৰ পিন্ধিব পাৰে ঠিক আছে হাতত অকণমান হালধিৰ গুড়ি লৈ চেণ্টিং কৰিব লাগে ওম ৰতি কামদেৱায় নমঃ ঠিক আছে আৰু পিছত ইভিনিং তেওঁলোকে বুটৰ দাইলৰ মানে কি কয় কিবা বস্তু বনাব পাৰি বুটৰ দাইলৰ গুড়ি কৰি যেনেকুৱা পকৰি বনাব পাৰি সেয়া খাব পাৰি আৰু হাজবেণ্ডক খুৱাব লাগে তেনেকে হাজবেণ্ডৰ যদি লাভ কমি যায় বা ৰিলেশ্যনশ্বিপৰ ইছ্যু আহিছে হাজবেণ্ডৰ ফালৰ পৰাই তেতিয়া সেই ইছ্যুটো ছল্ভ হ'ব ধৰে ঠিক আছে মই আকৌ ৰিপিট কৰি দিছোঁ ৱেডনেছডে য়েল্লো কাপোৰ পিন্ধিব লাগে ৱাইফে হাতত অকণমান হালধিৰ গুড়ি ল'লে ওম ৰতি কামদেৱায় নমঃ সেয়া 108 বাৰ চেণ্টিং কৰিব লাগিব ঠিক আছে লাষ্টত সেই হালধিৰ গুড়িখিনি হেৰিয়ে কৰিব লাগিব ফ্লাছে কৰি দিব লাগিব তাৰপিছত বুটৰ দাইলৰ সেয়া তেনেকুৱা বটি পিনে কিবা বনালে মুঠতে ঠিক আছে বা বেচনৰ লগত মিক্স কৰি কিবা বস্তু বনালে নিজেও খালে আৰু হাজবেণ্ডকো খুৱাব পাৰে তেতিয়া যদি কিবা ৰিলেশ্যনশ্বিপ ইছ্যুজ থাকে সেয়া ছল্ভ হয় এইটো কৰি চাব পাৰে তো তেনেকুৱা আমি স্পাইচ ৰিলেটেড বহুত ৰেমেডি শ্বেয়াৰ কৰিম তাতে আৰু এটা দিওঁ আৰু এটা লাগে স্পাইচ ৰেমেডি নে নেক্সট টপিকলৈ যাম দিয়ক ছাৰ দিয়ক ছাৰ Okay, so
ইয়াতে যিহেতু আপোনালোকে চবে অকাল ফিল্ডতে আছে নিজৰ নিজৰ সাইকিক এবিলিটি মানে নিজৰ থাৰ্ড আই যদি এক্টিভেট কৰিব বিচাৰে এইটো থাৰ্ড আই আপোনালোকে হিলিং কৰিয়ে আছে ঠিক আছে তো যদি আপুনি নিজৰ থাৰ্ড আই নিজৰ ইনটিউশন বঢ়াব বিচাৰিছে কি কৰিব পাৰে ষ্টাৰ এনিছ তো এইটো মছলা দেখিছে চাগে এই মছলাটো নিজৰ লগত কেৰি কৰি ৰাখিব পাৰে লগতে মুনষ্টোনৰ টুকুৰা এটা পাউচ সৰু পাউচ বনালে তাতে ষ্টাৰ এনিছ আৰু মুনষ্টোনৰ টুকুৰা এটা পাউচত থৈ নিজৰ লগত কেৰি কৰিব পাৰে যিমানে কেৰি কৰি ৰাখিব যিমান দিনে ৰাখিব সিমানে আপোনাৰ সাইকিক এবিলিটিজ বাঢ়ি গৈ থাকিব থাৰ্ড আই এক্টিভেট হ'ব ধৰে কাৰোবাক দেখিছে ইনটিউশন নিজে নিজে আহিব ধৰে যোনে নিউমাৰলজি শিকিছে তেওঁলোকে কাৰোবাৰ ৰিডিং যেতিয়া ডেট অফ বাৰ্থ পাব ডেট অফ বাৰ্থ পোৱাৰ পিছতে তেওঁলোকৰ এনেতো ৰিডিং আমি PDF হিচাপত বা যিটো মনত আছে কৈ দিব পাৰো কিন্তু যিখিনি বস্তু PDFত নাই যিবোৰ বস্তু লিখাও নাই সেই এবিলিটিজবোৰো বাঢ়িব ধৰে বা যোনে টেৰো কাৰ্ড টেৰো ৰিডিং কৰে তেওঁলোকৰ সেই ইনটিউশনটো বাঢ়ে যদি মুনষ্টোনৰ লগতে ষ্টাৰ এনিছ এটা পাউচ সৰু পাউচ বনাই পিনে নিজৰ লগত কেৰি কৰি ৰাখে ঠিক আছে তো সেয়া আমাৰ সেকেন্ড টপিক থাকিব তাতে থাৰ্ড টপিক থাকিব ডাউজিং উইথ পেণ্ডুলাম সো ইয়াতেতো বাৰু মই এতিয়া শ্বেয়াৰ কৰিব লগা একো তেনেকুৱা নাই কাৰণ কমপ্লিট কোৰ্স হয় ডাউজিং উইথ পেণ্ডুলাম লৈ কেনেকৈ আমি কুৱেশ্যন আনসাৰ্সবোৰ ল'ব পাৰো হিলিঙো কৰিব পাৰো থ্ৰু পেণ্ডুলাম চাক্ৰা ব্লক আছে নে সেয়াও চেক কৰিবৰ কাৰণে পেণ্ডুলাম ইউজ কৰিব পাৰি তো এইবোৰ লাইভ প্ৰেক্টিকেলি তাতে কৰিম আৰু ইভেন্টতে আমি পেণ্ডুলামো দিম গিফ্ট কৰিম যোনে যোনে আহিব তাতে ঠিক আছে সেইটো আমাৰ থাৰ্ড টপিক ফোর্থ টপিক হ'ব জিবু সিম্বল জিবু সিম্বলৰ কোৰ্সো আমি এতিয়ালৈ ষ্টাৰ্ট কৰা নাই স্পাইচ মেজিকো আমি ষ্টাৰ্ট কৰা নাই ইভেন্টতে ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰিব গৈছো তো এইটো হ'ল জিবু সিম্বল স্ক্ৰীনশ্বট লৈ ল'ব চবে তো এইটো সিম্বলৰ নাম হ'ল আমালি ঠিক আছে এইটো সিম্বল যেতিয়া আমি কেতিয়াবা কাৰেজ বিচাৰিছো লাইফত সাহস বিচাৰিছো তেতিয়া এই সিম্বলটো আপোনালোকে নিজৰ হাততো ড্ৰ কৰিব পাৰে কাগজ এখনত বনাই পানী বটলত লগাই পানীও খাব পাৰে ঠিক আছে প্লাস ইয়াৰ লগত যদি ৰেড গাৰ্নেটো ইউজ কৰো এই সিম্বলটোৰ এনাৰ্জি বা পাৱাৰ বহুত বেছি বাঢ়ি যায় যদি কাৰোবাৰ ডিঙিৰ প্ৰবলেম আছে মানে ডিঙিৰ পাছফালে যদি পেইন আছে বা আপাৰ বেক পেইন বেক সাইডত শোল্ডাৰৰ পোৰ্শনটোত যদি পেইন আছে তেতিয়াও এই সিম্বলটো ড্ৰ কৰিলে বেকত যদি পসিবল বেলেগক ড্ৰ কৰিব দিব পাৰে তেওঁলোকে ড্ৰ কৰি দিলেও হ'ব বা নিজেও যদি ড্ৰ কৰে ৰিষ্টত ড্ৰ কৰিব পাৰে ব্লেক কালাৰ পেন বা ব্লেক কালাৰ স্কেচ পেনেৰে ড্ৰ কৰিব লাগে ঠিক আছে ড্ৰ কৰাৰ সময়ত নামটোও ল'ব লাগিব আমালি 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 তিনিবাৰ তো এইটো আমাৰ হ'ব নেক্সট টপিক আৰু এটা সিম্বল দি আছো জিবু সিম্বল সেইদিনাখন গ্ৰুপতো দিছিলো এবান্ডেন্সৰ সিম্বল আই থিংক চবে পাইছে নেক্সট জিবু সিম্বল যিটো হ'ল হাবুকানা এফৰ্টলেছ কানেকশ্যন যদি আমি কাৰোবাৰ লগত কানেকশ্যন এষ্টাব্লিছ কৰিব বিচাৰিছো সেয়া যিকোনো ধৰণৰ কানেকশ্যন হ'ব পাৰে আমি ইউনিভাৰ্ছৰ লগতো হিলিং কৰি কানেকশ্যন কৰিবই পাৰো বাট কোনোবাই যদি হিলিঙত নাই এঞ্জেলছৰ লগত কানেকশ্যন কৰিব বিচাৰিছে তেতিয়া এই সিম্বলটো ড্ৰ কৰি পিনে কানেকশ্যন কৰিব পাৰে কাৰোবাৰ মানুহৰ লগত কানেকশ্যন নাইকিয়া হৈ গ'ল নিজৰ ফ্ৰেণ্ড সাৰ্কেলছৰ লগত বা কাৰোবাৰ ৰিলেশনশ্বিপ আছিলে তাতে ডিসকানেকশ্যন হৈ গ'ল কানেকশ্যন নাই তো এই সিম্বলটো ড্ৰ কৰিব পাৰে ঠিক আছে প্ৰসেস থাকে মানুহজনৰ নাম ইয়াৰ বেক সাইডতো লিখিব পাৰে বা সেইজন মানুহৰ ফটো যদি আছে ফটোখনৰ বেক সাইডতো ড্ৰ কৰিব পাৰে আৰু ইন্টেনশন ৰাখিব পাৰে যে সেইজন মানুহৰ লগত কানেকশ্যন এষ্টাব্লিছ হৈছে বা ইউনিভাৰ্ছৰ লগত যদি কানেকশ্যন এষ্টাব্লিছ কৰিব বিচাৰিছে তেতিয়াহ'লে পাৰ্পল কালাৰত লেফ্ট ৰিষ্টত ড্ৰ কৰিব পাৰে এমেথিষ্টৰ লগত পিন্ধিব পাৰে বা ইয়াৰ ওপৰত এমেথিষ্ট ৰাখিব পাৰে মেডিটেশ্যনো কৰিব পাৰে থ্ৰু জিবু সিম্বল তো তেনেকৈ আমি জিবু সিম্বলছৰ বহুত ডিটেইলছত ডিসকাস কৰিম তাতে ঠিক আছে কেইটা পইণ্ট হৈ গ'ল কি টপিক হৈ গ'ল এতিয়ালৈকে ওয়াচ স্পাইচ আৰু ডাউজিং উইথ পেণ্ডুলাম জিবু সিম্বল ঠিক আছে সেইটো স্পাইচতে পৰি যায় ঠিক আছে 5 নম্বৰ টপিক যেটো আমি তাতে ডিসকাস কৰিম সেয়া হ'ব ৰুদ্ৰাক্ষ ঠিক আছে ৰুদ্ৰাক্ষৰ এইটো আপোনালোকে স্ক্ৰীনশ্বট হিচাপত লৈ ল'ব তাতে আমি ৰুদ্ৰাক্ষ একমুখীৰ পৰা 10 মুখীলৈকে কি থাকে সব পঢ়িম ডিটেইলছত চাম তাতে সো এইটো ৰুদ্ৰাক্ষক কোৱা হয় সৰস্বতী বন্ধন তাৰ মানে যদি আপোনালোকে 4মুখী ৰুদ্ৰাক্ষ দুটা আৰু 6মুখী ৰুদ্ৰাক্ষ এটা ৰঙা খুঁটা তেনেকুৱা বান্ধি লয় আৰু সৰু ল'ৰা ছোৱালী যোনে স্কুলত পঢ়ে কলেজত পঢ়ে তেওঁলোকক যদি দিয়ে
তেওঁলোকৰ কনচেন্ট্ৰেশ্যন বাঢ়ে, ফ'কাছ বাঢ়ে, তেওঁলোকক ষ্টুডিয়াছ বঢ়ায়, মানে পঢ়াৰ ওপৰত তেওঁলোকৰ বহুত বেছি ফ'কাছ হৈ যায়। কাৰোবাৰ ডাঙৰ মানুহ যদি হয় তেওঁলোকৰ কমিউনিকেশ্যন স্কিলছ বাঢ়ে, যোনে ধৰক টিচিং ফিল্ডত আছে বা কোনোবা এনেকুৱা ফিল্ডত আছে য'ত বহুত বেছি কমিউনিকেট কৰিব লাগে, চেলছত আছে, তেওঁলোকে সৰস্বতী বন্ধ বনাই পিন্ধিব পাৰে, এক্সপ্ৰেছন স্কিলছ বাঢ়ে, কথাবোৰ ভালকে প্ৰকাশ কৰিব পাৰে, আৰু চাৰিমুখী ছয়মুখীৰ যি বেনিফিটছ আছে সেই গোটেই বেনিফিটছবোৰ সৰস্বতী বন্ধত পোৱা যায়। তো তেনেকুৱা আমাৰ 5th টপিক হ'ব ৰুদ্ৰাক্ষৰ ওপৰত, যে ৰুদ্ৰাক্ষৰ একচুৱেলি কেনেকৈ পিন্ধিব লাগে, নিয়মো থাকে, ঠিক আছে। আৰু যিটো আমাৰ 6th টপিক হ'ব সেয়া হ'ব চিগনেচাৰ এনালাইচিছ, তাৰমানে আপোনাৰ চিগনেচাৰটো কি বুজায়, আমাৰ একচুৱেলি চিগনেচাৰটো কেনেকুৱা হ'ব লাগে। তো মানুহৰ চিগনেচাৰ চাইও আমি মানুহৰ বহুত ডিটেইলছত তেওঁলোকৰ কথা ক'ব পাৰোঁ, যেনেকৈ নিউমাৰলজি ডেট অফ বাৰ্থ চাই আমি মানুহৰ কথা ক'ব পাৰোঁ, ঠিক তেনেকৈ চিগনেচাৰ চাই কাৰোবাৰ কেনেকৈ চহী কৰে সেয়াও আমি এনালাইজ কৰিব পাৰোঁ। তো টোটেল 6টা কোৰ্চ, গোটেই কোৰ্চৰ যদি আমি ইণ্ডিভিজুৱেলি কৰিব যাওঁ, মানে যেতিয়া আমাৰ অনলাইন ক্লাছেছ হয় 6টা কোৰ্চছ, মিনিমাম চব কোৰ্চে আমাৰ 2100ৰ পৰা ষ্টাৰ্ট হয়। ৱাটচ এনালাইচিছটো বহুত কষ্টলি হয়, বাহিৰত যদি আপোনালোকে কৰিব যায়, যিটো বাট্ৰা নিউমাৰলজি আছে তেওঁলোকেতো 50,000ত কৰে, সুধীৰ কোভ আছে তেওঁলোকে এৰাউণ্ড 36,000 লয়। তো এইটো আমি ইভেণ্টত কৰিব গৈ আছোঁ নেক্সট ছানডে, মানে কালি এটা ছানডে, তাৰপিছত যিটো নেক্সট ছানডে আহি আছে মানে 24ত জু তিনিআলি লিচা বেংকুৱেট হল, তাতে হ'ব বহুত লিমিটেড ছিট, কাৰণ অনলাইন হ'লে বাৰু অনলাইন আমি 100জনো ল'ব পাৰোঁ, বাট অফলাইন হ'লে কি হৈছে ৰুমৰ কেপাচিটি কিছুমান থাকে, তো সেই কেপাচিটি হিচাপতহে মানুহ আমি ল'ব পাৰোঁ। ঠিক আছে, এবাৰ জাষ্ট কমেণ্টত জনাই দিওঁ, মানে চেটিঙত লিখক কাৰ কাৰ ইচ্ছা আছে, আহা নাহাটো বাৰু পিছৰ কথা, কাৰণ চবৰে সময় সুবিধা, বহুত মানুহ দূৰতো আছে, অনলাইন বাৰু সেইটো সুবিধা থাকে, অসমৰ বাহিৰত থাকিলেও জইন কৰিব পাৰে। তো কাৰ কাৰ ইচ্ছা একচুৱেলি আছে, যে ইচ্ছাটো আছে আহিবৰ কাৰণে, য়েছ বুলি লিখিব পাৰে। পংকজাতো আহিবই চাগে, তেখেততো আহিব। ছাৰ মইতো যামেই ছাৰ, হয়, আপোনাৰতো বাৰু সিদিনাখন লগে পাম। ফাৰ্ষ্ট ডে মই হেৰি কৰিছো, সেইদিনাৰ কাৰণে হয়। মানে বেলেগ একো প্ৰগ্ৰাম নাৰাখো বুলি, ফাৰ্ষ্ট যেতিয়া মই পাইছো সেইদিনা মানে ডিচাইড কৰিছো আৰু লগ পাম বুলি। বহুত দূৰ, গোলাঘাট। আৰে মইতো দিল্লীত গৈছিলো। হলটোৰ নাম কি ক'লে ছাৰ? লিচা বেংকুৱেট। মই গ্ৰুপত বাৰু লিংক দি দিম, মই লিংক দি দিম। বহুতে কৈ আছে যে বহুত দূৰত হয়, গোলাঘাটত হয়, ঠিক এইত আছে। হয়। তো দূৰ হলেও চাওক, যেতিয়া মোৰ গুৰু ছাৰ অংকিত ছাৰৰ যেতিয়া তেখেতে হেৰি দিছিলে, ইভেণ্ট দিছিলে, সেয়া দিল্লীত আছিলে। তো গুৱাহাটীৰ পৰা দিল্লী বেছি দূৰ, গোলাঘাটৰ পৰা গুৱাহাটী অহাটো। ঠিক আছে, মানে এনেকুৱা হৈ যায় যে সেই বস্তুটো নিজা ইচ্ছাৰ ওপৰতো বহুত আহি যায়, যে য়েছ যেনেকে হলেও যাম। অংকিত ছাৰেতো তেখেতৰ যিজন গুৰু, তেওঁতো হেৰিত থাকে, ইউকেত থাকে, তো তেখেতে ইউকেতো লগ কৰিব গৈছিলে। ঠিক আছে, তো ইভেণ্টত অকল এয়াই নহয়, হিলিং ছেশ্যনো থাকিব, মেডিটেশ্যনো থাকিব, গিফ্টও বহুত বেছি থাকিব, ব্ৰেকফাষ্ট লাঞ্চ সেইবোৰ গোটেই ইনক্লুড কৰা আছে। আৰু শিকিব লগা বহুত বস্তু আছে, অকল এইখিনি টপিকে নহয়, নিজৰ যিমানখিনি নলেজ আছে, যিমানবোৰ এক্সপিৰিয়েঞ্চ আছে, সেয়াও শ্বেয়াৰ কৰিম। আৰু হয়তো কোনোবা স্পেচিয়েল গেষ্ট আহিব পাৰে, কথা পাতি আছো এতিয়ালৈ, যিহেতু ফিক্স হোৱা নাই তেতিয়া নকওঁ বাৰু। মেবি 20 তাৰিখ 21 তাৰিখলৈকে আমাৰ ফাইনেল হৈ যাব। তো যদি তেখেতো আহে তেতিয়াহ'লেতো আৰুৱে ভাল। কোন আহিব এতিয়া মই ডিছক্ল'জ কৰিব বিচৰা নাই, কাৰণ এতিয়ালৈ চিয়'ৰ হোৱা নাই। আই হোপ চিয়'ৰ যাতে হৈ যায়। ঠিক আছে, চ' সিমানে আছিলে আমাৰ মিছেছৰ যাব ইভেণ্ট। ইচ্ছা বহুত আছিলে, কিন্তু আচ্ছা, মানে বাচ্ছাটোৰ কাৰণে অকমান প্ৰব্লেম হ'ল যাবলৈ, সেইকাৰণে। একো নাই। ঠিক আছে, কিবা সুধিব লগা আছে আৰু ইভেণ্ট ৰিলেটেড কিবা কথা? ছাৰ ঘড়ীৰ সেইখিনি গোটেইখিনি আমি কৰ্চটো পাম, ঘড়ীৰ বিষয়ে? ঘড়ীৰ থাকিব, মানে কমপ্লিট কোৰ্চ হিচাপত নহয়, ইয়াতে ঘড়ীৰ বহুতখিনি থাকিব, তাতে ডিটেইলছত থাকিব। স্পাইচৰো তেনেকুৱা বহুত ডিটেইলছত থাকিব। ৰিলেশ্যনশ্বিপ, বিজনেছ, তেনেকুৱা বহুত ৰেমেডি থাকিব তাতে। তাৰপিছত পেণ্ডুলামৰ কিন্তু কমপ্লিট কোৰ্চ, চিগনেচাৰৰ কমপ্লিট কোৰ্চ, কেনেকৈ পেণ্ডুলামেৰে আমি কেনেকৈ আনচাৰ য়েছ ন এইবোৰ পাওঁ, কিবা বস্তু হেৰুৱাইছে সেয়া বিচাৰিব লাগে। তাৰপিছত কাৰোবাৰ চাক্ৰা ব্লক হৈ আছে নেকি, কেনেকৈ বিচাৰিব লাগে, কেনেকৈ চাম।
আৰু সেই পেণ্ডুলামটো কেনেকৈ আমি এটিউন কৰিব পাৰোঁ সেইবোৰ বস্তু শিকিম তাতে আমি। কিন্তু ৱাটচ কোৰ্চটো বহুত ডাঙৰ কোৰ্চ হয় একচুৱেলি, তাতে লাগে 3-4 দিন বেছিয়ে লাগি যায়। তো তাত তথাপিও ৱাটচ চাই পিনে বেলেগৰ চাই ৱাটচ ঘড়ী চাই অকণমান হ'লেও এনালাইচিছ কৰিব পৰা হৈ যাব, সেইখিনি ক'ব পাৰিম মই। ছাৰ নিজৰ ফালৰ পৰা কি ল'ব লাগিব আমি মানে বহি এখন সেইখিনিতো একো লাগিবই নালাগে, ছাৰ। খালি আহিলেই হ'ল, চব হৈ প্ৰভাইড গ'ল। কৰা হ'ব। ঠিক আছে ছাৰ। মানুহটো প্ৰেজেণ্ট থাকিলে হ'ল যাম খালি। বুলি আশা কৰিছো আৰু যাতে হয় আৰু। হ্যাঁ নিশ্চয়, যামেই ন? আপুনিতো আহিবই লাগিব। ঠিক আছে, তেতিয়াহ'লে ইমানেই আছিলে আৰু